নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আছাম জিকে ইউটিউব চেনেলটোলৈ। এই মুহূৰ্তত অসমৰ জনসাধাৰণে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীলৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা। বাতিল কৰা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু বাতিল কৰা হ'ব মেট্ৰিক পৰীক্ষা 2025 বৰ্ষত হ'বলগীয়া। কৰোনা আতংকিতৰ পাছতে এইবাৰ HMPVৰ ভয়াৱহতা। ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বতে এতিয়া বৰ্তমান HMPV আতংকিত। কি হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত সবিশেষ তোমালোকে এইটো ভিডিঅ'ত জানিব পাৰিবা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এইটো ভিডিঅ'ত এটা লাইক কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। গতিকে বলা এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। যিহেতু কৰোনা মহামাৰীৰ সৃষ্টি হৈছিল চীন দেশত, এইবাৰো ঠিক তেনেদৰেই আক্ৰমণ হয় চীন দেশত। বৰ্তমান চীন দেশত বহুতো চিনাক্ত কৰা হৈছে HMPVৰ। বৰ্তমান ভাৰতবৰ্ষৰ 8জন লোকৰ দেহত ধৰা পৰিছে HMPVৰ। জানিব পৰা মতে কৰোনা ভাইৰাছৰ দৰে HMPV ইমান প্ৰভাৱ নপৰে আমাৰ ভাৰতবৰ্ষত। গতিকে পৰীক্ষালৈ মাজত মাথো এটা মাহ আছে, যিহেতু বেছি দিন নাই। তোমালোকৰ পৰীক্ষাসমূহ হ'ব। তোমালোকে যেনেদৰে প্ৰিপেৰেশ্যন কৰি আছা তেনেদৰেই প্ৰিপেৰেশ্যন কৰি থাকা। যদি তোমালোকৰ পৰীক্ষা আৰু 3-4 মাহ থকা হ'লে তেনেহলে বেলেগ কথা, কিন্তু তোমালোকৰ এইটো নিশ্চিত তোমালোকৰ এইবাৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা বা HS পৰীক্ষা হ'বই। গতিকে তোমালোকে যেনেদৰে প্ৰিপেৰেশ্যন কৰিছা কৰি থাকা আৰু ভালদৰে পঢ়া, ভালদৰে প্ৰস্তুতি হয় এক্সামত বহিবা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান কৈ আছে যে পৰীক্ষাসমূহ বাতিল কৰিব লাগে। পৰীক্ষাসমূহ বাতিল কৰিলে কিন্তু তোমালোকৰে নিজৰ বেয়া, কিয়নো তোমালোকক যদি পৰীক্ষা অনুষ্ঠিত কৰা নহয় তেনেহলে তোমালোকৰ প্ৰি ফাইনেল এক্সামৰ হাফ ইয়াৰলি এক্সামৰ পৰা যি নম্বৰ আহিছে সেই নম্বৰখিনি তোমালোকক যোগ কৰিহে তোমালোকৰ HS ফাইনেল পৰীক্ষা দিয়া হ'ব। গতিকে তোমালোকে পঢ়া এক্সাম দিয়াৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকলৈ আনি থাকো। যদি চেনেলটো নতুন হয় তেনেহলে ছাবস্ক্ৰাইব কৰিবা। আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি বুজি পালা লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা।